সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম লালাৰাম দেৱাংগন, গাঁও ভৰতপুৰ, জিলা বালোদ, ছত্তীশগড়। ছাৰ, সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে?
মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা 24 জানুৱাৰী 2020ত প্ৰথম নাম লৈছিলোঁ। ছাৰ কি কাম কৰে আপুনি? মই বৰ্তমানটো ৰিটায়াৰ্ড হৈছোঁ। 2007ত ৰিটায়াৰ্ড হৈছিলোঁ। মই আয়কৰ বিভাগত প্ৰশাসনিক অধিকাৰীৰ পদৰ পৰা ৰিটায়াৰ্ড হৈছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? নাম লোৱাৰ আগতে মই যিবোৰ প্ৰথা আগৰ পৰাই চলি আহিছে, যিবোৰ মাতা পিতাই কৰিছিলে সেইবোৰেই কৰিছিলোঁ। মই মোৰ ধৰ্মৰ প্ৰতি আগ্ৰহ আছিল, সেইবাবে মোৰ ব্ৰহ্মকুমাৰীৰ জ্ঞান ভাল লাগিল। মই তেওঁলোকৰ হেড অফিচ মাউণ্ট আবুলৈ গৈছিলোঁ। তাত তেওঁলোকে কৈছিলে আপুনি যে আৰ্থিক দান কৰে তাৰ সলনি নিজৰ বেয়াবোৰ দান কৰি দিয়ক। গতিকে মই প্ৰথমে নন ভেজ, ড্ৰিংক, স্মকিং সকলো কৰিছিলোঁ। সাংসাৰিক বেয়া মোৰ লগত বহুত আছিলে। গতিকে মই সংকল্প লৈছিলোঁ যে এইবোৰ সকলো এৰি দিম। কিন্তু 1983ত গৈছিলোঁ মই, তেতিয়া মই নন ভেজ এৰি দিছিলোঁ। তাৰপিছত মই স্মকিং আৰম্ভ কৰি দিছিলোঁ। তাৰপিছত ড্ৰিংকো আৰম্ভ কৰি দিছিলোঁ। তেতিয়া এই সকলোবোৰ লাহে লাহে 92ত মই মদ এৰিছিলোঁ। মোৰ মায়ে কৈছিলে, পুত্ৰ তুমি সংসাৰত বহুত দুখ কষ্ট পাই আছা, কেতিয়াবা যদি কিবা সংকট আহে ভগৱানক নাপাহৰিবা। এয়া মোৰ মাৰ বচন আছিল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? কেনেকৈ আহিলে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মাৰ এই কথাবোৰৰ বাবে মই প্ৰথমৰ পৰাই ধৰ্মৰ লগত তৃষ্টি আছোঁ। আৰু মই ৰিটায়াৰ হোৱাৰ পাছতো মোৰ এয়া নিত্য কাৰ্য, মানে মই নিউজ শুনিছিলোঁ আৰু ধাৰ্মিক চেনেল চাইছিলোঁ। গতিকে সেয়া চাওঁতে এদিন মই টিভিত সাধনা চেনেল লগাই দিলোঁ। তেতিয়া মই প্ৰবচন শুনিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়া মোৰ বহুত ভাল লাগিল। তেতিয়াৰ পৰাই মই তেওঁৰ কথা শুনিয়ে থাকিলোঁ আৰু তেওঁৰ পৰা মই বহুত জ্ঞান পালোঁ। আৰু আগতে যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া কবিৰৰ দোহা মোৰ বহুত ভাল লাগিছিল। মোৰ আত্মা মোহিত হৈ গৈছিলে। সৰুৰ পৰাই মই বৰ দুখত আছিলোঁ, বহুত কষ্ট ভুগিছিলোঁ। গতিকে এতিয়াহে বুজি পালোঁ, যিবোৰ মোৰ পক্ষৰ মাতা পিতা দুয়ো পক্ষৰ ওচৰৰ যি সম্পৰ্কীয় আছিল, তেওঁলোক মোৰ পৰা জ্বলিছিল আৰু তেওঁলোকেই মোক ভূত প্ৰেত পঠিয়াই অশান্তি দিছিল। মই সেই সময়ত ইমান বেমাৰত পৰিছিলোঁ যে মোৰ কি বেমাৰ আছিল নিজেই গম পোৱা নাছিলোঁ। তাৰপিছত লাহে লাহে যেতিয়া ঔষধ খাইছিলোঁ সেই ঔষধেও একো কাম কৰা নাছিলে আৰু মোৰ হাৰ্ট এটেক 2003ত আহিছিলে। সেই সময়ত ডক্টৰে ক'লে যে আপোনাৰ বাবে স্মকিং বিষ, ইয়াক এৰি দিয়াটোৱেই আপোনাৰ বাবে ভাল হ'ব। গতিকে মই সেয়াও এৰিলোঁ। আৰু এনেকুৱা কৰি আগতে 2003টো মই হাৰ্টৰ সমস্যাৰ বাবে চিন্তাত পৰিছিলোঁ। এনেইতো বহুত বেমাৰ আছিল, কি বেমাৰ আছিল মই নিজেই নাজানো। আৰু তাৰপিছত 2014ত মোৰ আলচাৰেটিভ প্ৰব্লেম হ'ল। তাৰো বহুত ডক্টৰৰ পৰা চিকিৎসা কৰাইছিলোঁ। কিন্তু শেষত মই ৰায়পুৰত ডক্টৰ সোলংকি, যিজন কুলদীপ সোলংকি, তেওঁৰ পৰা চিকিৎসা কৰালোঁ। সেই সময়তে মই পৰমাত্মাৰ শৰণলৈও আহি গৈছিলোঁ। গতিকে তাৰ পৰাই মোৰ লাভ হোৱা আৰম্ভ হ'ল। ছাৰ আপোনাৰ কি বেমাৰ আছিল? এনেতো মোৰ বহুত বেমাৰ আছিল, মই নিজে গম পোৱা নাছিলোঁ। কিন্তু মুখ্য বেমাৰসমূহ কওঁ, 2003ত মোৰ হাৰ্ট এটেক আহিল। তেতিয়া মই চেক কৰাত ডক্টৰে ক'লে যে আপোনাৰ হাৰ্টত ব্লকেজ বহুত বেছি আছে, 40%ৰ পৰা 99%লৈকে। তেতিয়া মই ভয় খালোঁ। তাৰপাছত তেওঁলোকে ক'লে যে অপাৰেশ্যন কৰাব লাগিব। ভগৱানক ক'লোঁ মোৰ যাতে অপাৰেশ্যন নহওক আৰু মই ঠিক হৈ যাওঁ। তেতিয়া ডাক্তৰৰ পেনেলটোৱে ক'লে যে আপোনাৰ অপাৰেশ্যন কৰাব নালাগে, কিন্তু গোটেই জীৱনটো ঔষধ খাব লাগিব। আৰু মই গোটেই জীৱনটো ঔষধে খাই থাকিলোঁ। কিন্তু মোৰ যিটো দ্বিতীয় বেমাৰ আছিল 2014ত হৈছিল, তাক আলচাৰেটিভ কলাইটিছ বুলি কয়। তাতো বহুত কষ্ট পাইছিলোঁ মই। মোৰ বাৰে হাগনি হৈছিলে, কুমুদৰ পৰা উঠিবই নাপাওঁ, আকৌ লাগি যায়। তেতিয়া সেই ডক্টৰে ক'লে যে আপোনাৰ ভিতৰৰ অংগ বাহিৰলৈ ওলাই আহিব। যদি ঔষধ নাখায়, বাচি নচলে, তেন্তে আপোনাৰ ভিতৰৰ অংগ ওলাই আহিব। তাৰপিছত আপুনি বহুত সমস্যাত পৰি যাব। তাৰপিছত মই সেই ডক্টৰক ক'লোঁ। তাৰপিছত মই এজন ডক্টৰৰ কথা গম পালোঁ যে ছুপাৰ স্পেচিয়েলিটি ডক্টৰ সোলংকি, ডক্টৰ কুলদীপ সোলংকি নাম, ৰায়পুৰৰ। তেতিয়া তালৈ গ'লোঁ। তেতিয়া তেওঁ তাত যিবোৰ কৰিলে, তেতিয়া মোৰ লাভ হোৱা আৰম্ভ হ'ল। সেই সময়ত মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি গৈছিলোঁ। তেতিয়াৰ পৰাই মোৰ সকলো লাভ হ'বলৈ ধৰিলে আৰু মই এতিয়া আগতকৈ ভালে আছোঁ আৰু মোৰ সাংসাৰিক যি বেয়া আছিলে সেয়াও শেষ হ'ল।
যিবোৰ মই ক'লোঁ আগতে যে নিচা কৰিছিলোঁ, এয়া কৰিছিলোঁ, নন ভেজ খাইছিলোঁ, সকলোবোৰ এৰি দিলোঁ মই। ছাৰ আপোনাৰ হাতত এইখন কি? মোৰ যে আলচাৰেটিভ কলাইটিছ আছিল, ৰায়পুৰত যে ট্ৰিটমেণ্ট কৰাইছিলোঁ তাৰে ৰিপৰ্ট এয়া। ছাৰ আপুনি কৈছে যে আপোনাৰ আলচাৰেটিভ পলাইটিছ নামৰ বেমাৰ আছিল আৰু বহুতো বেমাৰ আছিল আপোনাৰ। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত এই বেমাৰবোৰ ভাল হ'লনে? হয় ছাৰ, মই 24 জানুৱাৰীত নাম দীক্ষা লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা, আৰু 29 জানুৱাৰীত মই তেওঁৰ ওচৰলৈ গ'লোঁ, ডক্টৰ সোলংকীৰ ওচৰলৈ, ৰায়পুৰজনৰ ওচৰলৈ। তেতিয়া তেওঁ মোৰ ক্লনস্কপি কৰিলে। ক্লনস্কপি কৰি গম পালে যে মোৰ বেমাৰ বহুত বেছি হৈ গৈছে আৰু বিয়পি গৈ আছে। তেতিয়া মই তেওঁক এইটোও ক'লোঁ যে ছাৰ মোৰ ওপৰ ফালেও প্ৰব্লেম হয়। তেতিয়া তেওঁ এণ্ড্ৰস্কপি কৰালে মোৰ গলৰ, আৰু গলত তেওঁ গম পালে যে আপোনাৰ যি বেমাৰ আছিল সেয়া বিয়পি বিয়পি ওপৰলৈকে আহি গৈছে আৰু আপোনাৰ ফুলিও গৈছে, ভোজন নলী ফুলি ডাঙৰ হৈ গৈছে, সেইবাবে আপোনাৰ খোৱা লোৱা কৰাত কষ্ট হয়। গতিকে তেওঁ সেয়াও ঠিক কৰি দিলে। তাৰপিছত মোৰ যিটো চমৎকাৰ বুলি ভাবোঁ মই, এয়া পৰমাত্মা সন্ত ৰামপালদেৱে কৰিছে মোৰ লগত, কাৰণ তাৰ আগতে মই বহুত কষ্টত আছিলোঁ। তেওঁৰ কাৰণেই মই ঠিক হ'ব পাৰিলোঁ। মই ইমান ভাবুক হৈ গৈছোঁ যে মই ক'বই পৰা নাই মই তেওঁৰ উপকাৰ কেনেকৈ পাহৰোঁ মোৰ সদগুৰু পৰমাত্মা ৰামপালদেৱ মহাৰাজক। আৰু তাৰপিছত ক্ৰনস্কপিৰ পৰা যেতিয়া এয়া গম পালে, তাৰপাছত ওপৰৰ সমস্যাৰ বাবে তেওঁ মোক ক'লে যে আপোনাৰ এণ্ডস্কপি কৰাব লাগিব। তেতিয়া গলৰ বুকুৰ এণ্ডস্কপি কৰালে মোৰ। তেতিয়া গম পালে যে মোৰ বেমাৰটো ভয়ংকৰভাৱে বিয়পি গৈছে আৰু তাৰোপৰি মোৰ খোৱাটো কষ্ট হয়। তেওঁ কথাবোৰ ঠিকেই অনুমান কৰিলে। গতিকে এই চমৎকাৰ মোৰ পৰমাত্মাৰ যেনেই লাগে, সদগুৰু ৰামপালদেৱৰ যেনেই লাগে। মই বেমাৰৰ পৰা ইমানেই চিন্তিত আছিলোঁ, হাৰ্টৰ বেমাৰৰ ঔষধ ইমান খাইছিলোঁ আৰু আলচাৰেটিভ কলাইটিছৰো খাইছিলোঁ, তথাপিও মই লাভ পোৱা নাছিলোঁ। তাৰপিছত মই পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, হে পৰমাত্মা, আপুনি সকলোৰে বেমাৰ ঠিক কৰি দিয়ে, গতিকে মোৰো বেমাৰ ভাল কৰি দিয়ক। তাৰপিছত ঔষধবোৰে কাম দিবলৈ ধৰিলে আৰু বহুত সকাহো পালোঁ। সন্ত ৰামপালদেৱৰ দয়াত মই সুস্থ। আগতে কথাই ক'ব পৰা নাছিলোঁ, এতিয়া মই কথা ক'ব পাৰোঁ। যেতিয়া ৰায়পুৰলৈ গৈছিলোঁ তেতিয়া ডক্টৰে কৰা এয়া ক্লনস্কপি, আৰু তেওঁ এয়া চাই ভয় খাই গৈছিলে যে ইমান ভয়ংকৰ আলচাৰেটিভ কলাইটিছ মই আজিলৈকে দেখা নাছিলোঁ, আপোনাৰ বহুত বেছি হৈছে। তেওঁ মোকতো অৰেলিয়ে কৈছিলে কথাটো। ডক্টৰৰ ওচৰলৈ মোৰ ল'ৰা দীনেশ মোৰ লগত গৈছিলে, তাক দেখুৱাইছিল, সিও দেখি ভয় খাইছিল। তাৰপিছত ক'লে, মই ক'লোঁ তেওঁক, ছাৰ মই ওপৰতো প্ৰব্লেম পাওঁ। তেতিয়া তেওঁ মোৰ গলৰো এণ্ডস্কপি কৰালে। তেতিয়া তেওঁ ক'লে যে আপোনাৰ বেমাৰ ওপৰলৈকে বিয়পি আহিছে আৰু আপোনাৰ ভোজন নলীডাল সৰু হৈ গৈছে, সেইবাবে আপুনি চাগে খোৱা লোৱাত অশান্তি পায়, কথা কোৱাত অসুবিধা পায়। তেওঁৰ কথা ঠিকেই ওলাল। তাৰপিছত মই সদগুৰু ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তেতিয়া তেওঁ মোক কোৱাৰ যোগ্যও কৰিলে আৰু খোৱাৰ যোগ্যও কৰিলে। এতিয়া মই আগতকৈ সুস্থ অনুভৱ কৰোঁ। তেওঁক প্ৰাৰ্থনা কৰাৰ পাছতেই মোৰ বেমাৰ ভাল হ'ল। এয়া মোৰ এণ্ডস্কপি। মোৰ যে গলত হৈছিলে সেয়া একেবাৰে গম পাব, আৰু মোৰ গলৰ কথা তেওঁলোকে গম পালে আৰু ক'লে যে আপোনাৰ বেমাৰ বিয়পি বিয়পি ওপৰলৈকে আহিলে, আপোনাৰ ভোজন নলী একেবাৰে সৰু হৈ গৈছে, আৰু এয়া মোৰ এণ্ডস্কপি ৰিপৰ্ট। এতিয়া মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত, নাম দীক্ষা লোৱাৰ পিছত মই পূৰ্ণৰূপেৰে সুস্থ অনুভৱ কৰোঁ, আৰু মই সাংসাৰিক কামো কৰিব পাৰোঁ। মোক কষ্ট কৰিব মানা কৰিছে, তথাপিও আগতে মই ইমান দুৰ্বল হৈ গৈছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ, খোজকাঢ়িব নোৱাৰিছিলোঁ, ক'ব নোৱাৰিছিলোঁ, না ড্ৰাইভ কৰিব পাৰিছিলোঁ, একোৱেই কৰিব নোৱাৰিছিলোঁ। কিন্তু এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোক এতিয়া সকলো কাম কৰাৰ সাহস তেওঁৱে দিলে, মানসিক সামৰ্থ্যতা তেওঁৱে দিছে। ছাৰ আপুনি ইনকাম টেক্স বিভাগৰ পৰা এটা অফিচাৰ পদত ৰিটায়াৰ্ড হৈছে, আৰু ডক্টৰে কৈছে যে আপোনাৰ যি আলচাৰেটিভ কলাইটিছ বেমাৰ আছিলে সেয়া বহুত বেছি হৈ গৈছে। গতিকে যি বেমাৰ ডক্টৰে ঠিক কৰিব পৰা নাই সেয়া সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি আছে। আজিৰ এই বিজ্ঞানৰ যুগত মানুহে কেনেকৈ বিশ্বাস কৰিব? কি লজিক আছে ইয়াত? ইয়াৰ পিছৰ লজিকটো হ'ল যে যিবোৰ সাংসাৰিক বেমাৰ, দুৰাৰোগ্য বেমাৰো, তেওঁৰ মন্ত্ৰত ইমান শক্তি আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ বচনত ইমান শক্তি আছে, যি নাম দিয়ে, নাম মানে যি মূল মন্ত্ৰ দিয়ে, যিটো পৰমাত্মা কবীৰদেৱৰ, আৰু সেই নামতেই ইমান শক্তি আছে যে তেওঁ দুৰাৰোগ্য বেমাৰকো ঠিক কৰি দিব পাৰে। ছাৰ আপুনি কৈছে যে আপুনি ব্ৰহ্মকুমাৰী পন্থত আছিল,
ব্ৰহ্মকুমাৰী পন্থতো নাম দিয়ে। তেওঁৰ নামৰ পৰাতো আপোনাৰ বেমাৰ ভাল নহ'ল, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সকলো বেমাৰ ভাল হৈ গ'ল। ইয়াৰ কাৰণ কি? হয়, তেওঁলোকে নাম নিদিয়ে। তেওঁলোকে কেৱল ব্ৰহ্মাকে মানে, ব্ৰহ্মাই সকলো, আৰু শিৱক মানে, মেইন ভগৱান বুলি মানে। মই তেওঁলোকক মুৰ্গী বুলি কওঁ, যি তেওঁলোকৰ শিক্ষা, আৰু তেওঁলোকে যি কয় সেয়াও প্ৰেত বাধা যেনেই লাগে মোৰ। কাৰণ তেওঁলোকৰ যি প্ৰমুখ কেৱল ব্ৰহ্মকুমাৰী, তেওঁলোকৰ মাজত প্ৰেত আহে আৰু সি যি কয় সেইটোৱে সংসাৰৰ মানুহক কয়। কেৱল তেওঁলোকে নাম নিদিয়ে, তেওঁলোকো ভ্ৰমিত, তেওঁলোকো আন ভগৱানক মানি আছে, য'ত নেকি প্ৰকৃত পৰমাত্মা কবীৰদেৱহে হয়। এইবোৰ জ্ঞান নাই তেওঁলোকৰ। তেওঁলোকে ব্ৰহ্মকেই মেইন বুলি মানে আৰু শিৱ বাবাক। গতিকে ইয়াত পাৰ্থক্য আছে, আৰু এয়া যথাৰ্থ আৰু প্ৰকৃত জ্ঞান সেয়া পৰমাত্মা কবীৰদেৱৰ হয়। কিয়নো সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে কবীৰদেৱ, তেওঁৱে সকলো ক'ব পাৰে, তেওঁৰ তাতেই সকলো শক্তি আছে, আৰু গোটেই বিশ্বতেই নিজৰ মৰমৰ আত্মা সকলোকে ঠিক কৰি দিব। ছাৰ, আপুনি কৈছে যে আপুনি কবীৰ পৰমাত্মাক মানে, কিন্তু আজিলৈকে যি ইতিহাস আছে কবীৰদেৱ সন্ত ৰূপতহে বিশ্বত প্ৰসিদ্ধ হৈছে। আপুনি কবীৰ চাহেবক পৰমাত্মা বুলি কেনেকৈ ক'ব পাৰে? ময়ো সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিয়েই, কিয়নো তেওঁ বেদৰ পৰা, গীতাৰ পৰা যিমানবোৰ সৎগ্ৰন্থ আছে তেওঁ খুলি খুলি দেখুৱাই কয়, চোৱা চোৱা, এইটো প্ৰমাণ। আৰু 600 বছৰ আগতে কবীৰ পৰমাত্মাই নিজে আহিছিলে, আৰু তেওঁৰ কথাটো বিশ্বাস কৰা নাছিলে। কাৰণ আজিকালিৰ পণ্ডিতসকলে যিসকল নকলি গুৰু, তেওঁলোকক কালে পঠিয়াইছে, আৰু তেওঁলোকৰ জ্ঞান আধৰুৱা জ্ঞান হয়, ভ্ৰমিত জ্ঞান। তাৰ দ্বাৰা একোৱে কল্যাণ নহয়। কল্যাণ যদি হয় কেৱল সন্ত ৰামপালদেৱ মহাৰাজ গুৰুৰ বচনৰ দ্বাৰা শেষ হ'ব, তেওঁৰ শৰণলৈ গৈ নাম ল'লেহে হ'ব। তাৰ বাহিৰে আন কোনো চিকিৎসা নাই। আপোনাৰ কোৱাৰ অৰ্থ এয়াই যে সন্ত ৰামপালদেৱে প্ৰমাণৰ সৈতে সিদ্ধ কৰিছে যে কবীৰ চাহেবেই ভগৱান। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে তেখেতসকলক আপুনি কি ক'ব বিচাৰিব? গতিকে মই এই আধাৰতে মই পৰমাত্মাৰ বাৰ্তানো কি দিম? মই নিজৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ। তেওঁৰ যি কৃপা বৰশী আছে, তেওঁ সাক্ষাৎ কবীৰদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে, আৰু যাক এই হোজা আত্মাই বিশ্বাস নকৰে আৰু তেওঁৰ শৰণলৈ যোৱাত আপত্তি কৰে, যেতিয়া তেওঁলোকে বুজি আহিব তেতিয়াহে সকলো আত্মাৰে কল্যাণ হ'ব। তেওঁ মানৱ ৰূপত আহিছে। তেওঁলোকৰ কল্যাণ কেৱল সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ বাবেহে, আৰু নাম দান দীক্ষা ল'লেহে হ'ব কল্যাণ। আত্মকল্যাণ কৰোৱাই মানৱ জনমৰ মুখ্য উদ্দেশ্য হয়, এই কথাও তেওঁৱেই কৈছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা, তেওঁ যে সৎসংগ আহে টিভিত, তাৰ তলত হালধীয়া শাৰী এটা আহে, তাত নম্বৰ দিয়া থাকে। সেই নম্বৰত আপুনি ফোন কৰি আপুনি নিজৰ নাম ঠিকনা দি, তেতিয়া আপোনাক তেওঁলোকৰ আচলতে ঠায়ে ঠায়ে নামদান কেন্দ্ৰ খোলা আছে। গতিকে এতিয়া যিসকলে নাম ল'ব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। থেংক ইউ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। গতিকে ইয়াত পৰমাত্মাই কৈছিলে, মোতি মুক্তা দৰ্শত নাহি ये जग है सब अंदरे दिखत के तनैन चश्म इनके फेरा मोतिया बंदरे। কাৰোবাৰ যদি চকুত চানি পৰা বেমাৰ হৈ যায়, তেতিয়া চকু ঠিকে থকা যেনেই লাগে, যে ই বৰ ভালদৰে দেখে চাগে, কিন্তু কি দেখা একো নাপায়। গতিকে এনেকুৱাই বিদ্যান আছিল। সংস্কৃতৰ সকলো গ্ৰন্থবোৰক কণ্ঠস্থ মনত ৰাখি থৈছিল, কিন্তু তাত লিখা কি আছে, তাত কি মাৰ্গদৰ্শন আছে, তাৰে কৌশল নাজানিছিলে। সেইবাবেই পৰমাত্মাই কৈছে যে দিখতকে তন্নেন চশম, দেখাত বিদ্যান এনেকে ফেৰা মতিয়া বেন্দ্ৰে। গীতাত লিখা আছে যে ওম নামৰ জপ কৰা,
বাকীবোৰ বাদ দিয়া। নৱম অধ্যায়ৰ 25 নম্বৰ শ্লোকত গীতাত কৈছে যে ভূতক পূজা কৰাজন ভূত হ'ব, যিয়ে প্ৰেতক পূজা কৰে সি প্ৰেত হ'ব, প্ৰেত প্ৰাপ্ত কৰিব। দেৱতাসকলক পূজা কৰাসকল দেৱলোকলৈ যাব, সিহঁতৰ চাকৰ হ'ব, আৰু মোৰ পূজাৰীয়ে মোক প্ৰাপ্ত কৰিব। আৰু সেই পৰমাত্মাৰ ভক্তিৰ কথা কোনো সন্তাই ক'ব। 4 অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে, গতিকে ইহঁতে শ্ৰাদ্ধও কৰে। শ্ৰাদ্ধ হৈছে ভূতৰ পূজা, প্ৰেতৰ পূজা। আৰু আমাৰ গুৰুসকলে আমাৰ দ্বাৰা এইবোৰেই কৰাই আছে। সকলো ভূতকে পূজা কৰি ভূত বনাই দিলে। এতিয়া পৰমাত্মাই সূক্ষ্ম বেদত কৈছে যে राम रमे सो राम है, देव रमे सो देव, और भूत रमे सो भूत है, सुनो सकल सुरभेव। আৰু ইহঁতে আমাক এইবোৰ সাধনা কৰাই আমাৰ পূৰ্বপুৰুষসকলক মাটিত মিহলি কৰি দিলে। এতিয়া কি ক'ব খুজিছে যে गीता और भागवत पढ़े न बुझ शब्द ठिकाने नु, और मन मथुरा दिल द्वारका नगरी कहा फिर बरसाने नु। চাওক ক'ত ভ্ৰমিত কৰি ৰাখিছে আমাক। কি কয় মথুৰাত কিহৰ বাবে যোৱা? যে ভগৱান শ্ৰীকৃষ্ণৰ ইয়াত চৰণৰ ৰজ পৰিছিলে, আৰু তালৈ গ'লে মুক্তি পাবা। গোবৰ্ধন পৰ্বতক পৰমাত্মাই দাঙিছিলে, তাৰ পৰিক্ৰমা কৰা, গিৰিৰাজৰ মুক্তি পাবা। আৰু এই সৰল মানুহসকল এইটো ভাবা যে গোবৰ্ধন পৰ্বত কিয় দাঙিছিলে শ্ৰীকৃষ্ণদেৱে? শ্ৰীকৃষ্ণদেৱে কৈছিলে যে এই দেৱতাসকলৰ পূজা কৰা বাদ দিয়া, এজন ভগৱানৰ ভক্তি কৰা। শ্ৰীকৃষ্ণৰ যি জ্ঞান আছিলে, আৰু আকৌ আনকি দেৱতাসকলৰ ৰজা ইন্দ্ৰৰো ভক্তি বন্ধ কৰাই দিলে। তেওঁৰ পূজা কৰিছিলে, সেয়া বন্ধ কৰালে। ইন্দ্ৰৰ খং উঠিল, ব্ৰজক ডুবাব বিচাৰিছিলে। তেতিয়া পৰমাত্মাক মনত পেলাই কিয়নো ৰামকৃষ্ণ সদগুৰু শেহজাদে কবিৰ ভগৱানৰ সন্তান, আৰু আমাতকৈ বেছি শক্তিশালী, বহুত ভক্তিযুক্ত আছিল, সেইবাবেইতো উচ্চ পদ প্ৰাপ্ত কৰিছে। গতিকে পৰমাত্মাই এওঁলোককো সহায় কৰে যেতিয়াই হৃদয়েৰে মাতে, আৰু পৰমাত্মাই এইটো বিচাৰে যে এই আন উপাসনাবোৰ আঁতৰক। গতিকে শ্ৰীকৃষ্ণই সেইবাবেই গিৰিৰাজখন দাঙিছিলে, যাতে আন উপাসনা দেৱী দেৱতাৰ ভক্তি বন্ধ হওক। আৰু আমাৰ এই গুৰুসকলে আকৌ এইবোৰেই কৰাব বিচাৰে যি শ্ৰীকৃষ্ণই মানা কৰিছিলে। তেন্তে কি জ্ঞান আছে? এতিয়া শ্ৰীকৃষ্ণদেৱে সি মথুৰা বাদ দি দ্বাৰকালৈ গৈছিল। যদি পবিত্ৰ মাটি সেই ঠাইখনেই হ'ল হয়, যদি তাতেই মুক্তি পায়, তেন্তে দ্বাৰকা কিয় গ'ল? গতিকে গৰীবদাসদেৱে সূক্ষ্ম বেদত কৈছে যে भूमि भरोसे डूब है और कल्पत है त्यों देव। এই ভূমিৰ যি আধাৰত যি আপোনালোকে মাৰি লৈছে যে মথুৰালৈ গ'লে যিবোৰ কল্যাণ হ'ব বা কাশীতেই মুক্তি প্ৰাপ্ত হয়, এয়া ভুল কথা। কি ক'ব বিচাৰিছে? के मुक्ति खेत मथुरापुरी, वहाँ कीन्या कृष्ण कलोल, और कंस केसी चाणोर से वहाँ फिरते डामाडोल। কৰ্ম প্ৰধান, যেনেকৈ কৰ্ম কৰা, মথুৰাতেই কৰা বা কাশীতেই কৰা, কৰ্মৰ ফল পাবা। পৃথিৱীয়ে একো লাভ নিদিয়ে। বাৰ্তা কি দিছে ইয়াত এই চেণ্টেন্সত, সমৰ্থবাণীত, যে যদি আপুনি মথুৰাক মুক্তিৰ ক্ষেত্ৰ বুলি মানে, আৰু কিয়? কাৰণ তাত শ্ৰীকৃষ্ণদেৱে লীলা কৰিছিলে, ঘূৰা ফুৰা কৰিছিলে, ৰাস কৰিছিলে। সেই মথুৰাতেই কংস আছিলে, কেশী চানলৰ ছালে ৰুৱাই দিছিলে। সিহঁত ধ্বংস হ'ল, নৰকত স্থান পালে সিহঁতে। যদি কৰ্মই কৰিব বিচাৰিছা, ভাল কাম যতেই বহি নকৰা, সদ্ভক্তি কৰা, তাৰ পৰাই লাভ পাবা। আৰু কি ভ্ৰমিত কৰি ৰাখিছে যে বৰচানালৈ যাম। বৰচানালৈ নগ'লে ভক্তি আধৰুৱা হৈ থাকিব তাৰ। কিয়নো ৰাধা দেৱী বৰচানাৰ জীয়ৰী আছিল, আৰু শ্ৰীকৃষ্ণদেৱৰ প্ৰেয়সী আছিল। এতিয়া তাৰে মানুহসকল, বৰচানাৰ মানুহসকল ইমানেই ভ্ৰমিত, তেওঁলোকে কি কয়? ইজনে আনজনক ৰাম ৰাম বুলিও নকয়। তেওঁলোকে কি কয়? পুৱাই বা যেতিয়াই লগ নাপাওঁ, আমাৰ ইয়াত কোনোবাই ৰাম ৰাম বুলি কয় বা সৎচাহেব বুলি কয়, সিহঁতে কয় ৰাধে ৰাধে। তেতিয়া সন্মুখৰজনে ক'ব, তেওঁ হয় পুত্ৰ ৰাধে ৰাধে, ৰামকো পাহৰিলে। এতিয়া সেই গাঁৱৰ ছোৱালীজনীক পুজিব ধৰিলে। চাওক ক'ত ভ্ৰমিত হৈছে। ৰাধে ৰাধে শ্যাম মিলা দে। वो बरसाने में सिफारिश लुआन जाओ रात देगी। কৃষ্ণৰ সৈতে মিলন কৰাই দিয়া। কৃষ্ণৰ লগত মিলন হৈ কি হ'বনো? আছেতো জন্ম মৃত্যুৰ ভিতৰতেই। গতিকে পুণ্যাত্মাসকল,
এই কালৰ দূতসকলে এই নমূল সূতা খেলি মেলি কৰি থৈছে অজ্ঞানতাৰ, আৰু এই দাখৰ ডিউটি লগাই থৈছে পৰমাত্মাই সঁচা কোৱাৰ বাবে। প্ৰথমেতো সকলোৰে দুখ লাগে, কিন্তু পিছত বহুত ভাল লাগে। পুণ্যাত্মাসকল যিমান বঢ়িয়ান ঋষি মহৰ্ষি আছে, সন্ত আছে, এওঁলোকে সেইবোৰ কথাই কয়, সেই জ্ঞানেই কয় যি জনতাসকলে স্বীকাৰ কৰিব বিচাৰে। যেনেকৈ আপোনালোকে বহুত সন্তসকলৰ বিষয়ে শুনে, আশা নামৰ দৰে তেওঁ কি কয়, 7-8টা মন্ত্ৰ কয় আৰু কয় যিটো ভাল লাগে সেইটো লৈ লোৱা। তেওঁ কেনেকুৱা গুৰু, আচৰিত কথা কৈ দিয়ে। ধৰক যদি ডক্তৰৰ ওচৰলৈ বেমাৰী যায় আৰু তাৰ সন্মুখত যদি 7-8 ধৰণৰ কেপচুল থৈ দিয়ে যে লৈ লোৱা, যিটো পচন্দ সেইটো লৈ লোৱা, ৰোগ ভাল হ'ব। কিন্তু ডক্তৰে এইটো ক'ব যে লোৱা, এইটো টেবলেট খাবা, এইটো সময়ত খাবা, আৰু এইটো বস্তু নাখাবা। এনেকুৱা তেওঁহে ডক্তৰ। গতিকে এই প্ৰকাৰে আমাৰ ধৰ্মগুৰুসকলে আমাৰ ভক্তি মাৰ্গক ধ্বংস কৰি পেলাইছে। এতিয়া পুণ্যাত্মাসকল যেনেকৈ আমাৰ ইয়াতো এজন বৃদ্ধ আছে, 60 বছৰীয়া মান হ'ব, চন 1900 বা 2000 মানৰ কথা। আমি যাত্ৰালৈ গৈছিলোঁ। পৰমাত্মাৰ সেই স্থান মগহৰ দেখুৱাবলৈ অলপ চলপ সংৰক্ষিত কৰা আছিলে, সেইবোৰ দেখুৱাই কাষেৰ সেই লহৰত তাৰা পুখুৰীটো দেখুৱালো। তেওঁলোক দৃঢ় হ'ল, তাৰ পিছত লাখ লাখক দৃঢ় কৰালে যে সঁচাকৈয়ে আমি দেখি আহিছো, তোমালোকো যাবা। মুক্তি নহয়, কিন্তু নিজৰ তীৰ্থস্থান, নিজৰ বিশ্বাস দৃঢ় কৰাবলৈ গৈছিলো। তেতিয়া কিবা কাৰণত ৰাস্তাত এক্সিডেণ্ট হ'ল। যিখন বাছত সেই বুঢ়াজন বহি আছিল, তেওঁ ভৰিত দুখ পালে। ইয়াত কোনোবা ডাক্তৰক দেখুৱালে। ইয়াত পুৰণা আশ্ৰমত বাস কৰিছিলে। তেওঁক কি কৰিলে, যেনে ডক্তৰক ক'লো আমি যে তেওঁক বেণ্ডেজ লগাব লাগিব। ডক্তৰ কম্পাউণ্ডাৰক পঠিয়াই দিয়ক। বুঢ়াজন যোৱাৰ পিছতে এনেকৈ ক'লে, কাৰণ আহত হৈ আছিলে। তেওঁক আগতেই বেণ্ডেজ লগাই থোৱা আছিলে, আৰু তাৰ ভিতৰত যি ঘাঁ হৈ আছিলে, যদি অকণমানো হাত লগাই তেওঁ চিঞৰি উঠে যে মৰিলো। তেতিয়া কম্পাউণ্ডাৰে কি কৰে, তাতেই অকণমান এনেকৈ ঔষধ লগাই বেণ্ডেজটো কৰি থৈ যায়। সদায় 20 টকাকৈ লয়। 5-4 জন মান হ'ব, 2-4 জন, 5-10 জন ডক্তৰ আহিছিলে তাৰি। গতিকে এমাহ হৈ গ'ল, 20 তেনেকৈ আছে। বৃদ্ধজনে চিঞৰে। এজন এনেকুৱাই আমাৰ এজন সেৱক আছিলে, তেওঁৰ মিত্ৰ এজন ডক্তৰ আছিল। তেওঁ গ'ল। তেওঁ আগতেও দেখিছিলে যে বৃদ্ধজনে দুখ পাইছে, ফ্ৰেকচাৰ হৈছিলে। তাৰে 1 সপ্তাহ 10 দিন পিছত আকৌ সুধিলে যে বৃদ্ধজনে ভাল পালেনে। তেতিয়া ভকতজনে ক'লে সুস্থ হোৱা নাই এতিয়াও। তেতিয়া ক'লে ঠিক আছে, মই চাম। তেওঁ গৈ চালে, সেই বেণ্ডেজটো খুলিলে, তাত পুজ লাগি আছিল আৰু ইমান শকত হৈ গৈছিল। তেতিয়া তেওঁ ক'লে যে এয়া কি কৰিলে, কোন এইজন ডক্তৰ, তেওঁৰ পুজবোৰ উলিয়াব লাগিব এতিয়া। তেওঁ নিজৰ মটৰ চাইকেলখন লৈ ঘৰলৈ গ'ল, তাৰ পৰা সকলো ট্ৰিটমেণ্টৰ বস্তু আনিলে। আগৰ বেণ্ডেজটো খুলি পুজবোৰ উলিয়ালে। বুঢ়াজনে বৰ বেয়াকৈ কান্দিলে যে মৰিলো। তেওঁ ক'লে, বাবা অলপ সময় কষ্ট হ'ব, তাৰপিছত ঠিক হৈ যাব। এই বিষ 5 মিনিটৰ, তাৰপিছত ভাল পাব, নহ'লে ভৰি কাটিব লাগিব। এনেকুৱা বেয়া কাম কৰিলে এই বদমাছে। গতিকে পুণ্যাত্মাসকল, তেওঁ চাফা কৰি ঔষধ লগাই পেইন কিলাৰৰ টেবলেট দি দিলে। তৃতীয় দিনাই ঘাঁ ঠিক হৈ গ'ল তেওঁৰ। এসপ্তাহতে খোজ কাঢ়িব ধৰিলে। গতিকে এই যিসকল নামত ডক্তৰ, তেওঁলোকে কয় সমাজে বেয়া পাব যদি শ্ৰাদ্ধ কৰিব মানা কৰোঁ, দেৱী দেৱতাৰ পূজা কৰিব মানা কৰোঁ, তেন্তে সকলো বিৰোধী হৈ যাওক। এওঁলোক সেই নাম মাত্ৰ ডক্তৰ যিসকলে এনেকৈ ভাবে যে বেয়া পাব নালাগে, যদিও এওঁলোকৰ নাশ হয়। আৰু এই দাগ হ'ল চাৰ্জন। এবাৰ বিষ হ'ব, কিন্তু সদায়ৰ বাবে সুখ হ'ব সমগ্ৰ মানৱ সমাজৰ। আৰু সেয়া কৰিহে এৰিম। পৰমাত্মাই কি ক'ব বিচাৰিছে, कि मन मथुरा दिल द्वारका नगरी का फिरता बरसाने नु। এই মন, এই হৃদয় চাফা কৰি ভক্তি কৰা, সঁচা পৰমাত্মাৰ সঁচা সাধনা কৰা। ক'ত বৰচানাত ভূমি পৰিছা। আকৌ কি কয় যে
जब फरमान धनी का आवे को राखे घर जाने नू जा सतगुरु का शरणा लीजे जो मेटे जम तलबाने नू मैं तो दे दी है बालम याने नू मैं तो दे दी है बालम याने। এতিয়া গৰীবদাস চাহিবদেৱে কি কৈছে যে যি সময়ত আপোনাৰ ভাগ্য অনুসাৰে আপোনাৰ যেতিয়া মৃত্যু আহিব আৰু যমৰ দূত আপোনাক নিবলৈ আহিব তেতিয়া কোনেও বাধা দিব নোৱাৰে তেওঁক। मासा घटे न तिल बधे विदना लिखे जो लेख। গতিকে কেনেকৈ ইয়াত কি ক'ব বিচাৰিছে যে যদি আপোনাৰ মৃত্যুৰ সময় আহি গৈছে, যদি আপুনি 30, 40, 50 বছৰীয়াই হওক, 10 বছৰ বা 2 বছৰীয়াই হওক, 4 বছৰীয়া হওক, তেতিয়া আপোনাৰ মৃত্যু হ'বই হ'ব। আৰু কি কৈছে যে जा सतगुरु का शरणा लीजिए जो मिटे जम तलबाने नू। তালবানা মানে যেনেকৈ চমন আহে কোৰ্টৰ পৰা, সেই উচ্চ কোৰ্টৰ পৰা বা ৰাষ্ট্ৰপতিৰ ফালৰ পৰা যদি ষ্টে পাই যায় তেতিয়া সেই চমনো ঘটি যায়। গতিকে ইয়াত কি ক'ব বিচাৰিছে कि जब फरमान धनी का आया আদেশ আহি গ'ল বিধাতাৰ, যি বিধান বনাই থৈছিলে। গতিকে को राखे घर जाने नू और जा सतगुरु का शरणा लीजिए मिटे जम तलबाने नू। धर्मराज दरबार में देई कबीर तलाक, मेरे भूले चुके हंस को तू पकड़िए मत कजाक। बोले पुरुष कबीर से धर्मराज कर जोड़े, तुमरे हंस को पकड़ो नहीं मुझे 2 ही लाख करोड़े। তাৰপিছত কি কৈছে, ধৰ্মৰাজে বিনতি কৰিলে যে প্ৰভু হে পৰমেশ্বৰ, ইয়াৰ এটা বিধান আছে আমাৰ এই লোকৰ, যে যেনেকুৱা কৰ্ম যিয়ে কৰিছে সেই দুয়োটাই ভুগিব লাগিব, পুণ্যও পাপো। গতিকে মই সেই দণ্ডটো দিবই লাগিব, তাৰ কিবা সমাধান কওক। তেতিয়া কি কৰিছে कि कर्मों से तीरथ थे अब जपते कबीर कबीरे। कर्मों से तीरथ हैं वो अब जो जपे कबीरे, उनको तो पकड़ना पड़ेगा और जड़नी पड़े जंजीरे। সেয়া মোৰ সাধ্যৰ নহয়, মোৰ বিধান পৰমাত্মা। তেতিয়া পৰমাত্মা কবীৰদেৱে ক'লে যে कर्म भरम ब्रह्मांड के मैं पल में करहूँ ने से, जिन हमारी 2 ही दी सो करो हमारे पेसे। কোৱা হয় ये कर्म भरम, তুমি ইয়াত ইহঁতক মিছগাইড কৰি বেয়াকৈ অত্যাচাৰ কৰি আছা, ये कर्म भरम ब्रह्मांड के मैं पल में कर दूं नेस। এইবোৰ চিঙি পেলাম, এইবোৰ শেষ কৰি দিম। और जिन्होंने मेरी दुहाई दी वो करो हमारे पेश। তেওঁৰ একাউণ্টটো নল'বা তুমি। এই জ্ঞান দাসে শুনাই থাকে, পৰমাত্মাৰ অমৰ বাণী আছে, কোনো নাটকৰ গান নহয়। সেই পৰমেশ্বৰে কোৱা সঁচা বিধান এয়া, আৰু তেনেকুৱাই হ'ব। পৰমাত্মাই কৈছে যে কোনোবাই যদি এনেকৈ কয় তোমাক যে মই সেই পৰমেশ্বৰ কবীৰদেৱৰ ভগত, তেওঁৰ একো হিচাপ নল'বা, যি মোৰ সত্য সাধক হয়। যদি তেওঁক তুমি ভুলতিও আনিছা তেন্তে মোৰ ওচৰলৈ পঠিয়াবা। এজন ভগতে কৈ আছিলে যে ৰাতি মই শুই আছিলো আৰু 2টা ভয়ংকৰ কিবা আহিল আৰু মোক ক'লে যে ব'লা তুমি। মই উঠি যাব ধৰিলো তেওঁৰ লগত, আৰু যেতিয়া গৈ পালো এটা ডাঙৰ বিল্ডিং দেখা পালো। তেওঁৰ ওচৰলৈ গৈ সুধিলো যে তুমি মোক ক'লৈ লৈ গৈ আছানো? ক'লে যে মই তোমাক ধৰ্মৰাজৰ ওচৰলৈ লৈ যাম আৰু তাত তোমাৰ হিচাপ পাতি হ'ব, তাৰ পিছত যি আদেশ হ'ব তোমাৰ, তাৰ পিছৰখিনি পিছত কম। তেতিয়া ক'লে যে তুমি যমৰ দূত নেকি? ক'লে হয়। তেতিয়া তেওঁৰ এইটো কথা মনত পৰিল, মই জ্ঞানত শুনিছিলো গুৰুদেৱে কৈছিলে পৰমাত্মা কবীৰদেৱৰ কথা, ভগতক যমৰ দূতে ধৰিব নোৱাৰে।
গতিকে মই তেওঁৰ লগত কাজিয়া কৰিব ধৰিলো, মাৰামাৰি, যে তুমি মোক লৈ যাব নোৱাৰা, এৰা। বহু সময় তেওঁৰ আৰু মোৰ কাজিয়া হ'ল। মই কৈছিলো যে মই কবিৰ পৰমেশ্বৰৰ ভক্তি কৰো, সত্য সদগুৰুৰ চৰণত আছো, তুমি কেনেকৈ লৈ যাব পাৰা মোক? নহলে সুধিলো হয় তোমাৰ সেই যাৰ ওচৰলৈ লৈ গৈ আছা মোক। যেতিয়া তেওঁ দেখিলে যে এওঁ বহুত দৃঢ়তাৰে কৈ আছে, তাৰি এজনে ক'লে যে তুমি ইয়াতে থিয় হৈ থাকা, মই গম লৈ আহোঁ। কৈছে সি ভিতৰলৈ গ'ল। তেওঁৰ কথা বতৰাবোৰ মই শুনি আছিলো। সি কৈছিলে যে মহাৰাজ অমুকে এনেকৈ কৈ আছে যে মই কবিৰদেৱৰ শিষ্য, তুমি মোক ধৰি ৰাখিব নোৱাৰা, এনেকৈ ধৰ্মৰাজক ক'লে। ধৰ্মৰাজে একাউণ্ট চালে, বাৰে বাৰে চাই ক'লে যে তুমি কাক লৈ আহিলানো? তেওঁ সোনকালে আকৌ থৈ আহা, মোকো মাৰিবা তুমি এতিয়া। তেতিয়া আকৌ উভতি আহিল আৰু ক'লে যে আৰে এৰা এই বিপদটো, ওপৰৰ পৰা পেলাই দিলে মোক। আৰু এনেকৈ ঘূৰি ঘূৰি তলত পৰে। আৰু পিছত বডিত প্ৰৱেশ কৰিলো। আৰু যেতিয়া মই উঠিলো, ঘামি গৈছিলো, মোৰ চকু মেল খালে, টোপনি ভাঙিল। আৰু বহু সময় মই স্থিৰ হৈ থাকিলো, লৰচৰ কৰিব পৰা নাছিলো, একেবাৰে পৰা নাছিলো। যদি মোৰ শৰীৰৰ স্থিতি এনেকুৱা নহল হয়, মই সপোন বুলি ভাবিলো হয়। গতিকে সেইদিনাৰ পিছৰ পৰাই মোৰ বিশ্বাস বাঢ়িল পৰমাত্মাৰ প্ৰতি। গতিকে ইয়াতে গৰীবদাস দেৱে সেই পৰমাত্মাৰ সমৰ্থৰ কথা কৈছে। कि जब फरमान धनी का आवे को राखे घर जाने नु কোনে বচাব তালৈ গলে? और जा सतगुरु का शरणा लीजे मेटे जम तल बाणे नु मैं तो दे दी बालम याने नु मैं तो दे दिए बालम याने। उत्तर दक्षिण पूरब पश्चिम तो फिरता दाणे दाणे नु। এই সমৰ্থবানজনৰ শৰণলৈ আহিলে আপুনি ইমান উন্নতি কৰিব, অলপ কামতেই বহুত সুখ, বহুত ফল পাব। আৰু আপুনি ভুল সাধনা কৰি কৰ্ম বেয়া কৰিলে, নিজৰ ভক্তি নাশ কৰি দিলে। যিবোৰ সাধনা আপুনি কৰি আছে, ইয়াৰ পৰা আপুনি কোনো বেনিফিট নাপায়। ইয়াত কি কৈছে? उत्तर दक्षिण पूरब पश्चिम फिरता दाणे दाणे नु सर्व कला सतगुरु साहेब की हरि आणे नु। তুমিতো কোৱা যে ভগৱানক আমি লগ নাপাওঁ, কিন্তু ভগৱান হাৰিয়ানা লৈ আহিল, মোক লগ পালে সত্যলোকলৈ লৈ গ'ল, আকৌ এৰি দিলে। আৰু পুণ্যাত্মাসকল, আগলৈ গৰীবদাস দেৱে কি কৰিছে? मत दे दी है बालम बैरे नु मैं तो दे दी है बालम बैरे नु मैं तो दे दी बैरे नु मैं तो दे दिए बालम बैरे नु। संसारी दी गल्ला चिने ना बूझे शब्द जो गहरे नु। संसारी दी गल्ला चिन्ह नहीं बूझे शब्द जो गहरे नु। ये मुर्दों से ती प्रीत लगावे न जाने सतगुरु मेरे नु। मुर्दों से ती प्रीत लगावे न जाने सतगुरु मेरे नु मैं तो दे दी है बालम बैरे नु मत दे दी है बालम बैरे नु। श्वेत छतर सिर मुकुट विराजे देखत ना उस चेहरे नु। श्वेत छतर सिर मुकुट विराजे देखत ना उस चेहरे नु। ऊंची थड़ियां खेती बोवे ये भूल गए नज डरे नु। ऊंची थड़ियां खेती बोवे ये भूल गए नच डरे नु मैं तो दे दी बैरे नु मैं तो दे दी है बालम बैरे नु मैं तो दे दी बैरे नु मैं तो दे दी है बालम बैरे। ये संसार समझदा नहीं कहंदा श्याम दोपहरे नु। ये संसार समझदा नहीं
कहंदा श्याम दोपहरे नू गरीब दास ये वक्त जात है रोवोगे इस पैरे नू गरीब दास ये वक्त जात है रोवोगे इस पैरे नू मत दे दी है बालम बैरे नू मत दे दी है बालम बैरे नू ऊंची थलियां खेती बोए ये भूल गए हैं नज डेरे नू ऊंची थलियां खेती बोए ये भूल गए नज डेरे नू गरीब दास ये वक्त जात है रोवोगे इस पैरे नू गरीब दास ये वक्त जात है रोवोगे इस पैरे नू मत दे दी बैरे नू मत दे दी है बालम बैरे এতিয়া ইয়াত কি ক'ব খুজিছে পৰমাত্মাৰ জ্ঞানক গৰীবদাস চাহেবদেৱে যে যদি আপুনি কোনো মিত্ৰক ভনী ভাইক বা কোনো ওচৰৰ সম্পৰ্কীয়ক কিবা যদি ক'ব বিচাৰে এই জ্ঞানৰ বিষয়ে তেওঁ কেতিয়াও শুনিব ইচ্ছা নকৰে কাৰণ তেওঁৰ ওপৰত মনে প্ৰভাৱ পেলাই আছে মন হেজি আৰু সেই ব্যক্তিকে যদি কোনোবাই এনেকৈ কয় যে কলৈ যোৱা ভাই তেওঁ ক'ব মই যাওঁ অমৰনাথলৈ তেওঁক যদি কৈ দিয়া যে কেদাৰনাথলৈ গ'লে বহুত লাভ হয় তেতিয়া ক'ব যে তুমি যেতিয়াই যোৱা মোকো লৈ যাবা নো অবজেকশ্যন কোনোবাই সোমবাৰে ব্ৰত ৰাখে যদি তেওঁক কোনোবাই এনেকৈ কয় যে শুক্ৰবাৰৰ ব্ৰতে বহুত ফল দিয়ে তেতিয়া সুধিব কোৱাচোন কেনেকৈ কৰে তৎক্ষণাতে মানি ল'ব গতিকে ইয়াত পৰমাত্মাই কয় मत दे दी बालम बैरे नू और संसारी दी गल्ला चिन्ह সাধাৰণ মানুহে ক'লে মানি লয় और ना बुझे शब्द गहरे नू এই গভীৰ জ্ঞানৰ বিষয়ে কোনেও সুধিব নিবিচাৰে কোনেও জানিব নিবিচাৰে গতিকে কি কয় संसारी दी गल्ला चिन्ह नहीं बुझे शब्द जो गहरे नू ये मुर्दों से ती प्रीत लगावे न जाने सतगुरु मेरे এতিয়া যেনেকৈ প্ৰত্যেক গাঁৱতে কোনো পুখুৰীত বা কোনো অন্য স্থানত কোনো সন্ত সাধক মৰিলে মৃত্যু প্ৰাপ্ত কৰিলে তেওঁৰ স্মাৰক বনাই দিয়া হয় তাতেই মূল দুৱাব ধৰে সকলোৱে সমগ্ৰ গাঁও তেওঁলোকে কয় যে এয়া আমাৰ ককাক পূজা কৰি আছো পাৰি বিবেকেৰে কাম কৰা চাওক ঠিক আছে সেই সন্তজন ভাল হ'ব পাৰে সেইবাবে পূজা কৰি আছা কিন্তু সেই সময়ত সেই জীয়াই থকা সময়ত তেওঁ সন্তজন যিয়েই নহওক যি ভক্তি সাধনাই নকৰক তেওঁ তাৰ পৰা সেই সময়তো লাভ ল'ব পাৰিলেহেঁতেন যেতিয়া বৰ্তমানত আছিলে এতিয়াতো তেওঁৰ মহিমাহে ঠিক আছে সন্মান কৰে কিন্তু মুক্তি নাপায় লাভ নাপায় যেন কোনোবা ডক্তৰ বৈদ্য ধৰক তেওঁ ভাল বৈদ্য আছিলে আৰু বহুত ভাল ঔষধ দিছিলে লোক নাশ কৰি দিছিলে ঠিকেই আছে সেই সময়ত যদি তেওঁৰ সম্পৰ্কলৈ কোনোবা আহিলেহেঁতেন লাভ পালে হয় তেওঁৰ মৃত্যু হ'ল মৃত্যুৰ পিছত তেওঁৰ স্মাৰক বনাই দিলে এতিয়া যদি তালৈ কোনোবা যায় সেই বৈদ্যজনক এইটো ক'বলৈ যে বৈদ্যদেৱ মোৰ মেলেৰিয়া হৈ গ'ল ঔষধ দিয়ক তেতিয়া সেই বৈদ্যৰ মূৰ্তিয়ে কাম নিদিয়ে যি অৰিজিনেলি জীৱিতজনে কৰিছিলে গতিকে আমাৰ ভুল ইয়াতেই হৈ আছে এতিয়া নোহোৱা হ'ব গতিকে কি কয় मुर्दों से ती प्रीत लगावे ना बूझे शब्द जो गहरे नू मुर्दों से ती प्रीत लगावे ना जाने सतगुरु मेरे नू मत दे दी है बालम बैरे नू मत दे दी है बालम बैरे नू আকৌ কি কয় श्वेत छतर सिर मुकुट विराजे নিৰাকাৰ বুঢ়ীৰ বুঢ়ী পিটি আছিলা কোৱা হয় सफेद अरस कुर्स पर सफेद घुमट है जहाँ सतगुरु जहाँ परमात्मा का डेरा তাতে তাৰ বহুত ধুনীয়া মহল আছে পৰমাত্মাৰ বহুত সুন্দৰ গম্বুজৰ দৰে তাতে পৰমাত্মা বিৰাজমান হৈ আছে সিংহাসনৰ ওপৰত মূৰত মুকুট আছে আৰু ওপৰত বগা ছাতি তৰা আছে পৰমাত্মাৰ
श्वेत छतर सिर मुकुट विराजै देखत ना उस चेहरे नु श्वेत छतर सिर मुकुट विराजै देखत ना उस चेहरे नु ऊंची थलियां खेती बोवै ये भूल गए निज डेरे नु ऊंची थलियां खेती बोवै ये भूल गए निज डेरे नु। কেতিয়া কি ক'ব বিচাৰিছে যে পৰমাত্মা সাকাৰ মনুষ্য সদৃশ হৈ সকলো সদগ্ৰন্থৰ পৰা প্ৰমাণ কৰি দিছে এই দাসে আৰু যি মহাপুৰুষসকলে ভগৱানক লগ পালে সত্যলোকলৈ লৈ গ'ল নিজ স্থানলৈ আকৌ এৰিলে তেওঁলোকে নিজৰ অমৃত বাণীত এফিডেভিট দি থৈছে ভগৱান কোন ক'ত থাকে কেনেকুৱা দেখাত আৰু কি নাম তেওঁৰ গতিকে এই সকলো প্ৰমাণৰ পৰা সিদ্ধ হৈ যাব যে ভগৱান কোন আৰু কেনেকুৱা লীলা কৰে সেই মালিকে গতিকে ইয়াত কি কৈছে যে আপোনালোকে যি সাধনা কৰি আছে অন্য দেৱী দেৱতাৰ পূৰ্ণ পৰমাত্মাৰ ভক্তি নকৰি যিকোনো ব্ৰহ্মৰেই হওক স্বৰপুৰুষৰ অক্ষৰ পুৰুষৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ দুৰ্গা বা নিৰঞ্জনৰ গতিকে সেইটো এনেকুৱা সাধনা যেনে কোনো কৃষকে ওখ স্থানত বাম মাটিত আগতে বৰষুণৰ ওপৰত নিৰ্ভৰশীল আছিলে সমগ্ৰ মানৱ সমাজ আৰু সেই সময়ত গৰীব দাসদেৱো কৃষক আছিলে গৰীব দাসদেৱ জাট তেওঁ জাট জাতিৰ আছিলে আৰু তেওঁৰ ওচৰৰ পাজৰৰ যিমানবোৰ কৃষক আছিলে তেওঁলোককো বুজাবলগীয়া আছিলে সেইবাবেই কৈছিলে যে মই যি ভক্তি কৰি আছো যিজন ভগৱানৰ তেওঁৰ সাধনা নকৰি আপুনি যে আনৰ সাধনা কৰি আছে সেয়া এনেকুৱা যেনে ওখ স্থানত বাম মাটিত বীজ ৰুলে খেতিৰ বাবে আৰু যেতিয়া অলপ চলপ বৰষুণ হ'ল তেতিয়া সেই স্থানৰ পানী এক সমতল স্থলত দ ঠাইত দ মাটিত তাতে আহি একত্ৰিত হৈছিল আৰু সেই স্থানত দ মাটিত পানী বৰষুণৰ পৰাও ওচৰৰ পাজৰৰ ওখ ক্ষেত্ৰবোৰৰ পৰাও তালৈ আহিছিল আৰু যেতিয়া তাত বীজ ৰোৱা হৈছিলে যেনেকৈ ওখ স্থানত ৰোৱাবোৰতো একেবাৰে নগজিছিলে আৰু দ মাটিত ৰোৱা একৰত প্ৰায় 50 মোন শস্য হৈ গৈছিলে আৰু বাম মাটিত 2 মোন হৈছিলে কষ্টৰে গতিকে কি কৈছে গৰীব দাস চাহিবদেৱে এটা এক্সাম্পল দি আছে कि तुम ऊंची थलियां खेती बो भूल गए निज डेरे नु এই পৰম পিতা পৰমাত্মা কবিৰ চাহেবৰ ভক্তি নকৰি আপুনি অন্য দেৱী দেৱতাৰ ভক্তি কৰি এনেকৈ লাভ লৈ আছে যেনেকৈ বাম মাটিত খেতি কৰা কৃষকৰ কোনো লাভ নহয় আৰু যিয়ে দ মাটিত বীজ ৰোপণ কৰে প্ৰযত্ন দুয়োটাই একেধৰণেই কৰে তেতিয়া সেই দ ঠাইৰ সেই সাৰুৱা মাটিত সমতল মাটিত বেছি লাভ হয় গতিকে বুজাব বিচাৰিছে যে যি সাধনা মই কৈ আছো সেয়া দ সাৰুৱা মাটি বুলি বুজা আকৌ কৈছে गोता मारू स्वर्ग में जा बैठू पाताले गरीबदास ढूंढता फेरूं अपने हीरे मोती लाल चारों युग में मेरे संत पुकारे और कूक कहा हम हेल रे हीरे माणिक मोती बरसे ये जग चुगता ढेल रे এতিয়া পৰমাত্মা কবিৰ দেৱৰ পৰা প্ৰাপ্ত জ্ঞানক কেনেকৈ বিশ্লেষণ কৰি আছে গৰীব দাসদেৱে কৈ আছে যে কবিৰ চাহিবে কৈ আছে যে মই 4টা যুগত আহিছো ভাল আত্মাবোৰক লগ কৰিলো তেওঁলোকক তত্ত্বজ্ঞান আৰু যথাৰ্থ স্থানৰ সৈতে পৰিচিত কৰালো সৎভক্তিৰ সৈতে পৰিচিত কৰালো আৰু এই चारों युग में संत पुकारे और कूक कहा हम हेल रे हीरे माणिक मोती बरसे ये जग चुगता ढेल रे আমি তত্ত্বজ্ঞান আৰু যথাৰ্থ সৎ সাধনাৰূপী হীৰা মুকুতা লাল বিলাই আছো আৰু আপোনালোকে এই জ্ঞানৰ সৈতে পৰিচিত নোহোৱাৰ বাবে এই লাল আৰু হীৰা মুকুতা গ্ৰহণ নকৰি শিল বালি আন উপাসনাৰূপী আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ ছাৰ কি নাম আপোনাৰ মোৰ নাম ছাৰ জয়ন্ত দাস ছাৰ ছাৰ আপুনি ক'ৰ পৰা আহিছে মই ছাৰ অসম বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ ছাৰ আপুনি কি কৰে
মই ছাৰ আগতে আৰ্মিত কাম কৰিছিলোঁ ছাৰ। এতিয়া অৱসৰ লৈ ঘৰতে আছিলোঁ। তাৰপিছত 2020 এনালত জইন কৰিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ছাৰ 2020 সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰিছিল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ আৰু ইয়াৰ পিছত 2জন গুৰুৰ দীক্ষা লৈছিলোঁ। কোন গুৰুৰ ওচৰত দীক্ষা লৈছিলে? মই চাকৰি কালত থাকোঁতে যোধপুৰৰ পৰা এজন নাৰায়ণ দত্ত শ্ৰীমালী নামৰ গুৰুৰ পৰা দীক্ষা লৈছিলোঁ। তাৰপিছত আৰু পেঞ্চন অহাৰ পিছত মই অনুকূল ঠাকুৰৰ পৰা দীক্ষা লৈছিলোঁ। ছাৰ, আপুনি জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত অন্য সাধনাবিলাক কৰি আছিলে আৰু গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰিছিলে। সেই সাধনাবিলাক যেতিয়া আপুনি কৰি আছিলে, সেই সাধনা কৰি কিবা আপুনি লাভ পাইছিলনে? সেই সাধনাবিলাক কৰিতো ছাৰ একো লাভ পোৱা নাছিলোঁ, কিন্তু লোকচানেই হৈছিলে। আৰু এইবিলাক সাধনা কৰাতে বহুত কষ্ট হৈছিলে, বহুত বেমাৰত ভুগিছিলোঁ। আৰু কি বেমাৰত ভুগিছিল ছাৰ আপুনি? মোৰতো ছাৰ পাইলছ বেমাৰ হৈছিলে। পাইলছ বেমাৰ হোৱাতে মই তেতিয়াও মানে সকলো দেৱী দেৱতাক প্ৰাৰ্থনা কৰিছিলোঁ যে বেমাৰটো ভাল কৰি দিয়ক বুলি, কিন্তু কোনো লাভালাভ নাপালোঁ মই। তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মই ছাৰ 2020 লকডাউনৰ সময়ত জ্ঞান গংগা নামৰ কিতাপ এখন পালোঁ আৰু সেই কিতাপখন পঢ়িলোঁ। তাত সকলো শাস্ত্ৰসন্মত জ্ঞান পালোঁ। ইয়াৰ আগতেও মই গীতা পাঠ কৰিছিলোঁ, শ্ৰীমদ ভাগৱত গীতা, কিন্তু তেতিয়া মই কোনো ভাগৱত গীতাৰ মানে ৰহস্যটো বুজি পোৱা নাছিলোঁ। যেতিয়া আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন পালোঁ আৰু সেই জ্ঞান গংগা কিতাপখন আৰু গীতাখন একেলগে মিলাই পঢ়িলোঁ, তেতিয়াহে আচল গীতাৰ জ্ঞানটো বুজি পালোঁ। আৰু সেই জ্ঞান বুজি সেই জ্ঞানৰ আধাৰতে সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। আপুনি যি ভাগৱত গীতা পাঠ কৰি আছিলে, সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰি আছিলে? মই 97ৰ পৰাই মই ভগৱানক মানে বিচাৰি আছিলোঁ। 97ৰ পৰা মই বিচাৰিছিলোঁ যে ভগৱান যদি আছে, ক'ত আছে, কেনেকৈ আছে, কিয় আমাক দেখা নিদিয়ে, আৰু এইবিলাক মানে প্ৰশ্ন মোৰ মনত 97ৰ পৰা। তাৰপিছত মই এইবিলাক বিচাৰি গীতাত পঢ়িলোঁ। পঢ়াৰ পিছতো একো বুজি নাপালোঁ, কিন্তু যেতিয়া জ্ঞান গংগাখনত মানে মিলাই পঢ়িলোঁ, তেতিয়া গীতাৰ ৰহস্যটো মানুহৰ মানে কিমান দৰকাৰী সেই বস্তুখিনি বুজি পালোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা ভক্তি সাধনা কৰি ভক্তি বিধি যি আপোনাক প্ৰদান কৰিছে, সেই ভক্তি বিধিৰ দ্বাৰা আপুনি যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনে লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন। এতিয়া আমাৰ তত্ত্বদৰ্শী জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ ভক্তি কৰাৰ পিছত যেনেকৈ মই প্ৰথম ভক্তি লোৱাতে তাৰপিছতে মই এদিন বাথৰুমত পৰি গৈছিলোঁ। মোৰ 2খন ভৰিয়ে পিছলি গৈছিলে, কিন্তু আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ দয়াত সেইদিনাখন হয়তো মোৰ মৃত্যুও লিখা থাকিব পাৰে বা যিকোনো ঘটনা ঘটিত হ'ব পাৰিছিলে, কিন্তু সেইদিনাখন যদি মই পৰি গ'লোঁ হয়, তেতিয়াহ'লে মোৰ মানে নিশ্চয় কিবা এটা হ'লে হয়। কিন্তু মই যেতিয়া গুৰু চৰণত আহিলোঁ, তেতিয়া সেই গুৰুৱে মোক সেইদিনাখন বচাই দিলে। অন্য কি লাভ পাইছে ছাৰ? তাৰপিছত লাভটো বহুত আছে ছাৰ, ক'বলৈ গ'লেতো বহুত লাভ পাইছোঁ, কিন্তু মেইন মুখ্য কেইটামান লাভৰ কথা কৈ দিম মই। যেতিয়া লকডাউনৰ সময়ত মানে কৰোণাৰ বেমাৰ হ'লে, তেতিয়া মোৰ ভকতমতী তেওঁৰ কৰোণা বেমাৰ হ'লে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ, প্ৰাৰ্থনা জনালোঁ, দিল্লীত গ'ল প্ৰাৰ্থনা। তাৰপিছত তেওঁ ক'লে যে পৰমাত্মাই দোৱা কৰিব। তাৰপিছত মোৰ ফেমিলিৰ মানে কৰোণা বেমাৰ ঠিক হৈ গ'ল। তাৰপিছত আৰু একবাৰ হ'ল, তেওঁৰ মানে জ্বৰ হ'ল। জ্বৰ হোৱাতে মানে চেলাইন দি থকা হৈছিলে। চেলাইন দি থকাতে তাৰ মানে গোটেই গাটো মানে একদম ঠাণ্ডা হৈ গ'ল। তাৰপিছত তেওঁ ক'লে যে কম্বল লৈ আহ, ৰেজাই লৈ আহ। আমাৰ ঘৰত যিমান আছিলে কম্বল ৰেজাই চব দিলোঁ, তথাপিতো মানে ঠাণ্ডা মানে গাটো নকলে। তাৰপিছত তেওঁ কান্দিব ধৰিলে আৰু আমাৰ পিনে চাই থাকিলে। কিন্তু মই তেতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত প্ৰাৰ্থনা কৰিলোঁ, হে গুৰুদেৱ, এতিয়া আপুনি আমাক ৰক্ষা কৰিব পাৰিব, এতিয়া আপুনি আমাক যি কৰে সেইটো আমি মঞ্জুৰ। এতিয়া গতিকে আপুনি যি কৰে সেইটো কৰিব, তেনেকৈ কৈ মই মানে অমৃত জল দিলোঁ তাক। তাৰপিছত সেইটো খোৱাৰ পিছতে ভাল হৈ গ'ল।
ছাৰ আপোনাৰ কথাৰ পৰা আমি যিবিলাক কথা শুনিলোঁ, আপুনি যিবিলাক কথা ব্যক্ত কৰিলে সঁচাই আচৰিত কথা। এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি মৃত্যুৰ সৈতে যেতিয়া আপোনাৰ পৰিবাৰে যুঁজি আছিলে তাৰ পৰা আপুনি ৰক্ষা পালে, আপোনাৰ পৰিবাৰক ৰক্ষা কৰিলে পৰমাত্মাই, আৰু কৈছে যে আপুনি সন্ত ৰামপাল গুৰুমাজে তেখেতক ৰক্ষা কৰিছে বুলি জনাইছে। কিন্তু এটা আচৰিত কথা যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰেও ৰক্ষা পালে, আপুনিও ৰক্ষা পাইছে। এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে যাৰ দ্বাৰা নেকি আপুনি ইমান উপকৃত হ'ব পাৰিছে? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী তেওঁ সকলো শাস্ত্ৰসন্মত ভক্তি দিয়ে আমাক। তেওঁ সকলো শাস্ত্ৰবিলাক খুলি খুলি আমাক দেখুৱাই দিয়ে কেনেকৈ ভক্তি কৰিব লাগে। সকলো ধৰণৰ ভক্তিবিলাক আমাক তেওঁ ভালদৰে বুজাই দিয়ে, আৰু সেই ভক্তিৰ আধাৰতে তেওঁ আমাৰ সকলো লাভবিলাক দি থাকে। আৰু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰৰ মতেই ভক্তি বিধি প্ৰদান কৰি আছে। আপুনি আপোনাৰ সন্ত ৰামপাল গুৰু মহাৰাজকে যে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি আছে বুলি ক'ব বিচাৰিছে, কিন্তু আমাৰ সাধাৰণ জনতাই বা টিভি স্ক্ৰীণত যিসকলে আপোনাক প্ৰত্যক্ষ কৰি আছে সেই দৰ্শকসকলক আপুনি কেনেকৈ বিশ্বাস দিয়াব যে সন্ত ৰামপাল গুৰু মহাৰাজে সদগুৰু হয় বা তেওঁৱে শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে? তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ এজন তত্ত্বদৰ্শী সন্ত হয় বুলি এইটো প্ৰমাণ দিবলৈ হ'লে বেদ, পুৰাণ, গীতা, বাইবেল, গুৰুগ্ৰন্থ চাহেব সকলো গ্ৰন্থৰ যিজনে মানে ভক্তি আপোনাক বুজাই দিব পাৰে। আৰু গীতাত লিখা আছে সংসাৰৰূপী উল্টা বৃক্ষৰ কথা, আৰু সেই গছডালৰ কথা যোন সন্তে বুজাই দিব পাৰে তেওঁৱে বেদৰ কথা জানে, আৰু তেওঁ তত্ত্বদৰ্শী সন্ত বুলি কোৱা হৈছে। ছাৰ, আপুনি যিহেতু জনাইছে যে বেদত লিখা আছে বা শাস্ত্ৰত লিখা আছে যে তত্ত্বদৰ্শী সন্তৰ লক্ষণ সম্পৰ্কে, আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে শাস্ত্ৰৰ মতে আপোনালোকক ভক্তিবিধি প্ৰদান কৰি আছে, কিন্তু সাধাৰণ জনতাই এই কথাষাৰ মানি ল'বলৈ হয়তো কঠিন হৈ পৰিব, যিহেতু আমাৰ লাখৰ তুলনাত ভাৰতবৰ্ষত গুৰু আছে, আৰু আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আপুনি এজন ভাৰতীয় সেনা আছিলে, আপুনি এতিয়া বৰ্তমান অৱসৰপ্ৰাপ্ত, আপুনি তেখেতৰ জ্ঞান বুজিয়ে নাম দীক্ষা লৈছে। এনেকুৱা বহু ব্যক্তি আছে যিসকলে নেকি আপোনাৰ দৰে কোনোবা হয়তো আৰ্থিক অৱস্থা দুৰ্বলভাৱে তেওঁলোকে মাৰাত্মক ৰোগত ভুগি আছে বা সমস্যাত ভুগি আছে, আৰু সেই সকলো লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে? তেওঁলোকে কেনেকৈ উপকৃত হ'ব পাৰিব? তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ দয়াত আমাৰ ছ'চিয়েল মিডিয়াত প্লেটফৰ্মত ইউটিউব, ইনষ্টাগ্ৰাম সকলোবিলাক চেনেলতে মানে আমাৰ দিয়া আছে, আৰু আমাৰ জ্ঞান গংগা পুস্তক সকলো বিলাই থকা হৈছে। আপোনালোকে টিভিত চাব পাৰে সৎসংগৰ তাতে এটা পিলাপাত্তি আহে, তাতে নাম্বাৰ দিয়া থাকে, আৰু সেই নাম্বাৰত কল কৰি আপুনি নাম দীক্ষা গ্ৰহণ কৰিব পাৰিব। যদিহে কোনো লোকে ধৰ নিচাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, আমি যে আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ তেওঁলোকৰ অনুভৱ আমি যেতিয়া বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি? হয়, আপুনি ঠিকে কৈছে ছাৰ। সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পিছত নিচা ত্যাগ কৰিব পাৰে, এইটো আমি প্ৰমাণ পাইছোঁ। ময়ো আগতে নিচা কৰিছিলোঁ, মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ। আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবেই, কিন্তু ময়ো নিচা কৰিছিলোঁ। কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণত আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল। এতিয়া আপুনি নিচা নকৰে? এতিয়া বিলকুল আমি নিচাটো নকৰোঁ, কোনো নিচা নাই আমাৰ। এতিয়া আমি নিচাটো কোনোবাই আনি দিব ক'লে আমি আনি নিদিওঁ বা টাচ নকৰোঁ এইটো, আৰু কোনোবাই যদি তাত সেইবিলাক নিচা কৰি আছে তাৰ পৰা আমি দূৰত থাকোঁ। সঁচাকৈয়ে ছাৰ, আপুনি যিহেতু আপোনাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি বিধি, সেই ভক্তি বিধিৰ দ্বাৰা আপুনি নিচাৰ পৰা পৰিত্ৰাণ পালে, আপুনি বৰ্তমান নিচা নকৰে, কিন্তু এনেকুৱা বহু লোক আছে যিসকলে নেকি নিচা ত্যাগ কৰিব বিচাৰে কিন্তু নিচা ত্যাগ কৰিব পৰা নাই। তেওঁলোকে যদি আপোনাৰ সেই মাৰাত্মক বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, সন্ত ৰামপাল মহাৰাজৰ পৰা কেনেকৈ দীক্ষা ল'ব পাৰিব? ইউটিউব চেনেলতো দিয়ে আমাৰ সৎসং দিয়ে গুৰুজীৰ, আৰু টিভিতো দিয়ে। আপুনি সৎসং চাই জ্ঞানটো বুজি, আৰু জ্ঞান গংগা কিতাপ আমাৰ দি থকা হৈছে, সেইটো লৈ আপুনি গুৰুজীৰ চৰণত আহিব পাৰে। তাত কোনো পইচা লোৱা হয় নেকি? যেতিয়া নাম দীক্ষা ল'ব তাত তেনেধৰণৰ কোনো পইচা লোৱা হয় নেকি? ইয়াতে কোনো ধৰণৰ টকা পইচা লোৱা নহয়, আৰু ইয়াতে কোনো দিব নালাগে। আপুনি আহিব লাগে, আৰু আপুনি নিজে আহি নিজৰ আত্মকল্যাণ কৰিব লাগে। ধন্যবাদ ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।